আমি হেৰি 17 তাৰিখে গৈছিলোঁ। তেতিয়া কেনেকুৱা আছিলে জুবিন দা? তেতিয়া কেনেকৈ কথা পাতিছিলে আপোনালোকৰ লগত? ভালকে আছিলে। কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছিলে তাত গৈ? ছিংগাপুৰত গৈ কি দেখিছিলে আপোনালোকৰ? ছিংগাপুৰত গৈ পেলাই মানে সেইদিনাৰ কথা কৈছে। সেইদিনা নৰ্মেল আমি গৈছোঁ হেৰি কেইটামানত 4টা তেনেকুৱা মানত পালোঁ নেকি। তাৰপিছত গৈ সেইদিনা অকণমান ৰেষ্ট লোৱা গ'ল আৰু নৰ্মেল আছিল। এতিয়া আপোনালোকৰ যি শ্যামকানু মহন্ত তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে জুবিন দা তাত ৰেষ্ট ল'বৰ কাৰণে ছিংগাপুৰ গৈছে, কিন্তু আপোনালোকে অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে গৈছিলে নে? কি বুলি কৈ নিছিলে জুবিন দাৰ সৈতে? নাই, জুবিন দাই মোক প্ৰথমতে কৈছে অনুষ্ঠানটো, মই যিহেতু জুবিন দাৰ সহশিল্পী হৈ আছোঁ মানে আজি 1.5 বছৰ ধৰি পেলাই জুবিন দাৰ লগত মঞ্চত গীত পৰিৱেশন কৰি আছোঁ। গতিকে জুবিন দাই মোক কৈছিলে এনেকৈ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত তই যাব লাগিব, পাছপৰ্ট এইবোৰ আছে নেকি সুধিছে। আৰু তাৰপিছত মই যিহেতু এগৰাকী নৃত্যশিল্পী, মানে জুবিন দাই মোক বহুত মোক বহুত সৰুৰ পৰাই লগ পাইছে জুবিন দাই। মোক জুবিন দাই নৃত্যশিল্পী বুলিহে প্ৰথমতে জানিছিলে। তাৰপিছত মই যে গানো গাওঁ সেইটো তো গতিকে তাতে কৈছে তই নাচৰো এটা পাৰফৰ্মেঞ্চ এটা থাকিব তোৰ।